नमस्कार मैं मौजिद बंधुসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ওয়াকফ আইনক লৈ উচ্চতম ন্যায়ালয়ত শুনানি। ওয়াকফ আইনৰ প্ৰসংগত প্ৰথম দিনৰ শুনানিতেই চৰকাৰক জবাবদিহি কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ মন্তব্য যে ওয়াকফ বৰ্ডত যেনেকৈ হিন্দু সদস্য অন্তৰ্ভুক্ত কৰিব ঠিক তেনেকৈ মুছলমান সদস্য অন্তৰ্ভুক্ত কৰিবলৈ দিবনে হিন্দুৰ সম্পত্তি সংক্ৰান্তীয় বৰ্ডত। কেন্দ্ৰীয় চৰকাৰলৈ এই প্ৰশ্ন দেশৰ উচ্চতম ন্যায়ালয়ৰ। ওয়াকফৰ প্ৰসংগত এইবাৰ চৰকাৰলৈ প্ৰশ্ন দেশৰ উচ্চতম ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কয় যে নতুন আইন অনুসৰি ওয়াকফৰ সদস্য হ'ব পাৰে অমুছলমান লোক। আৰু এই সন্দৰ্ভত ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰি কয় যেনেকৈ ওয়াকফৰ সদস্য হ'ব পাৰে অমুছলমান লোক ঠিক তেনেকৈ হিন্দুৰ সম্পত্তি সংক্ৰান্তীয় বৰ্ডৰ ক্ষেত্ৰত কি কৰিব চৰকাৰে। মুছলমান সদস্য অন্তৰ্ভুক্ত কৰিবলৈ দিবনে হিন্দুৰ সম্পত্তি সংক্ৰান্তীয় বৰ্ডত। কেন্দ্ৰৰ সলিচিটৰ জেনেৰেল তুষাৰ মেহতাক এই প্ৰশ্ন দেশৰ উচ্চতম ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ে লগতে এই সন্দৰ্ভত কয় যে দেশৰ বেছিভাগ মছজিদেই চতুৰ্দশ আৰু পঞ্চদশ শতিকাত তৈয়াৰী। এনে মছজিদৰ ক্ষেত্ৰত সম্পত্তিৰ নথি দাখিল কৰাটো কেনেকৈ সম্ভৱ এই প্ৰশ্ন কৰে দেশৰ উচ্চতম ন্যায়ালয়ে। ওয়াকফ সংশোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি অব্যাহত আছে। বুধবাৰে ন্যায়ালয়ে নিদিলে অন্তৱৰ্তীকালীন শুনানি। বৃহস্পতিবাৰে অৰ্থাৎ আজিও উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত হ'ব শুনানি। CJI সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু KB বিশ্বনাথনৰ খণ্ড বিচাৰপীঠত এই শুনানি অব্যাহত আছে। আৰু আইনখন বাতিলকৰণৰ বাবে আদালতত এই পৰ্যন্ত 70খন আবেদন দাখিল কৰা হৈছে। এই আটাইকেইখন আবেদন একত্ৰিত কৰি সুপ্ৰিম কোৰ্টত শুনানি অব্যাহত আছে। আৰু আবেদনকাৰী হৈ আদালতত যুক্তি দৰ্শাই অধিবক্তা কপিল সিব্বাল, অভিষেক মনু সিংভিয়ে লগতে সাংসদ তথা অধিবক্তা আছাদুদ্দিন ওৱেইছিয়েও যুক্তি দৰ্শাই উচ্চতম ন্যায়ালয়ত। আৰু আদালতৰ মতে ঘোষিত ওয়াকফ সম্পত্তি বেআইনী নহয়। উচ্চতম ন্যায়ালয়ৰ মতে ঘোষিত ওয়াকফ সম্পত্তি বেআইনী নহয়। আৰু লগতে অসম চৰকাৰ, ছত্তীশগড় চৰকাৰ, মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড আৰু হাৰিয়ানা চৰকাৰেও ওয়াকফ আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে আবেদন। ৰাজ্য চৰকাৰ কেইখনে আইনখনৰ সমৰ্থনত দাখিল কৰিছে আবেদন। আৰু সুপ্ৰিম কোৰ্টৰ মতে আদালততে গ্ৰহণ কৰা হ'ব এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত। পৰৱৰ্তী খবৰ এতিয়াৰ পৰা দুচকীয়া বাহন অৰ্থাৎ বাইকৰ সৈতে আপোনালোকে বিনামূলীয়াকৈ লাভ কৰিব 2টাকৈ হেলমেট। কেন্দ্ৰীয় চৰকাৰৰ এই সন্দৰ্ভত বৃহৎ ঘোষণা। আৰু লগতে দুৰ্ঘটনাত আহত হোৱা লোকক সহায় কৰিলে সেই ব্যক্তিয়ে লাভ কৰিব 25,000 টকাৰ উপহাৰ। এই বৃহৎ ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। দুচকীয়া বাহনৰ সৈতে এতিয়াৰ পৰা বিনামূলীয়াকৈ লাভ কৰিব 2টাকৈ হেলমেট। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ এই ডাঙৰ ঘোষণা। দুচকীয়া বাহনৰ সৈতে ISI যুক্ত 2টা হেলমেট দিব লাগিব কোম্পানীয়ে। আৰু পথ দুৰ্ঘটনাত হতাহতৰ সংখ্যা হ্ৰাস কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। আৰু লগতে দেশত শীঘ্ৰে আৰম্ভ হ'ব ৰাহবীৰ আঁচনি। এই আঁচনিৰ জৰিয়তে দুৰ্ঘটনাত আহতক সহায় কৰা লোকে লাভ কৰিব ধন। 25,000 টকাকৈ উপহাৰ দিয়া হ'ব দুৰ্ঘটনাত আহতক সহায় কৰা লোকক। আৰু দুৰ্ঘটনাত আহত হোৱা লোকৰ চিকিৎসাৰ বাবে 1,50,000 টকা দিব কেন্দ্ৰীয় চৰকাৰে। প্ৰথম 7 দিনৰ চিকিৎসাৰ ধন ব্যয় কৰিব চৰকাৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এটি সাক্ষাৎকাৰত এই মন্তব্য কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। পৰৱৰ্তী খবৰ অচিৰে ভাঙি পেলোৱা হ'ব পুৰণি গুৱাহাটী মেডিকেল কলেজ হাস্পাতাল। প্ৰাগজ্যোতিষপুৰ, মহেন্দ্ৰ মোহন চৌধুৰী আৰু মাদাৰ এণ্ড চাইল্ড হাস্পাতাল শুভাৰম্ভ হোৱাৰ পাছতে ভাঙি পেলোৱা হ'ব পূৰ্বৰ GMCH। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ কৃষকলৈ ভাল খবৰ। অহা জুন মাহত ৰাজ্যৰ লাখ লাখ কৃষকৰ বেংক একাউণ্টত সোমাব
PM কিষাণ সন্মান নিধিৰ 20 নম্বৰ কিস্তিৰ ধন আৰু এইবাৰ এই তালিকাৰ পৰা নাম কটা যাব বহু কৃষকৰ বহু কৃষকে নাপাব PM কিষাণ সন্মান নিধিৰ 20 নম্বৰ কিস্তিৰ ধন কোনসকল কৃষকৰ নাম কটা যাব এই তালিকাৰ পৰা চাও আহক কৃষক সন্মান নিধিৰ ধনক লৈ আহিছে ডাঙৰ খবৰ 20 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক কৃষকসকল আৰু এই মুহূৰ্তলৈকে কৃষকসকলে লাভ কৰিছে 19টাকৈ কিস্তি আৰু এতিয়া 20 নম্বৰ কিস্তিৰ ধনৰ বাবে অপেক্ষা কৰি আছে লাখ লাখ কৃষকে অহা জুন মাহত 20 নম্বৰ কিস্তিৰ ধন জমা হ'ব পাৰে কৃষকসকলৰ বেংক একাউণ্টত আৰু এইবাৰ এই তালিকাৰ পৰা নাম কটা যাব পাৰে বহু কৃষকৰ 20 নম্বৰ কিস্তিৰ ধনৰ পৰা বঞ্চিত হ'ব পাৰে ৰাজ্যৰ বহু কৃষক কোনসকল কৃষকৰ নাম কটা যাব চাও আহক ভূমিৰ তথ্য সঠিককৈ নিদিয়া কৃষকে নাপাব PM কিষাণ সন্মান নিধিৰ 20 নম্বৰ কিস্তিৰ ধন আৰু লগতে EKYC সম্পূৰ্ণ নকৰা কৃষকেও এইবাৰ লাভ নকৰিব PM কিষাণ সন্মান নিধিৰ ধন পৰৱৰ্তী খবৰ এইবাৰ পঞ্চায়ত নিৰ্বাচনত বেয়াকৈ হাৰিব কংগ্ৰেছ দল ৰাজ্যত বৰ্তমান কংগ্ৰেছৰ অৱস্থা শোচনীয় পঞ্চায়ত নিৰ্বাচনত শোচনীয় পৰাজয় হ'ব কংগ্ৰেছৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে AIUDF দলে 26ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰে AIUDF দলে ৰাজ্যত কংগ্ৰেছৰ অৱস্থা বৰ্তমান শোচনীয় পঞ্চায়ত নিৰ্বাচনত AIUDF জয়ী হ'ব কংগ্ৰেছ শূন্য হ'ব কংগ্ৰেছে টিকটৰ বাবদ টকাৰ লেনদেন কৰে টকা নিদিলে প্ৰাৰ্থিত্ব প্ৰদান নকৰে কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনত শোচনীয় পৰাজয় হ'ব কংগ্ৰেছে লেতেৰা ৰাজনীতি কৰে আৰু এইবোৰ কাৰণতেই কংগ্ৰেছক অসমৰ ৰাইজে বেয়া পায় গতিকে 2026ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ কোনো কথাই নাহে এই মন্তব্য AIUDFৰ বিধায়ক সুজামুদ্দিন লস্কৰৰ পৰৱৰ্তী খবৰ ৰেল যাত্ৰীলৈ ভাল খবৰ ভাৰতীয় ৰেল বিভাগত নতুন সংযোজন ৰেলৰ ডবাৰ ভিতৰত সংস্থাপন হ'ল এতিয়াৰ পৰা ৰেল যাত্ৰাৰ সময়ত আপুনি ৰেলৰ ভিতৰতে ATMৰ পৰা উলিয়াব পাৰিব ধন প্ৰথমবাৰলৈ ভাৰতীয় ৰেলৱেত এই ব্যৱস্থা সংস্থাপন কৰা হৈছে এতিয়া ৰেলৰ ভিতৰতে ATMৰ পৰা উলিয়াব পাৰিব ধন ভাৰতীয় ৰেলত নতুন সংযোজন ষ্টেচনত টকা উলিয়াব নোৱাৰিলেও কোনো কথা নাই আপুনি ৰেলত উঠি ডবাৰ ভিতৰতে ATMৰ পৰা উলিয়াব পাৰিব টকা পঞ্চৱতী এক্সপ্ৰেছত সংস্থাপন কৰা হৈছে ATM মুম্বাইৰ পৰা মনমাৰ ষ্টেচনলৈ চলা ৰেলখনত সংস্থাপন কৰা হৈছে ATM মেচিন এটা ব্যক্তিগত খণ্ডৰ বেংকে সংস্থাপন কৰিছে এই ATMটো অতি সুৰক্ষিতভাৱে সংস্থাপন কৰা হৈছে ATMটো আৰু ৰেলৰ যাত্ৰীসকলে ৰেলৰ ভিতৰতে ATMৰ পৰা উলিয়াব পাৰিব টকা পৰৱৰ্তী খবৰ উচ্চতম ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হ'ব BR গাভাই অহা 14 মেত মুখ্য ন্যায়াধীশ হিচাপে শপত ল'ব BR গাভাইয়ে 13 মেত অৱসৰ ল'ব বৰ্তমানৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই আৰু BR গাভাই হ'ব দেশৰ উচ্চতম ন্যায়ালয়ৰ 52 সংখ্যক মুখ্য ন্যায়াধীশ পৰৱৰ্তী খবৰ অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ চকী কোনদিনালৈকে থাকে নাজানো কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পাঁচফালৰ পৰা চুৰি মৰাত উস্তাদ নলবাৰীৰ বাজানীৰ মণ্ডল বিজেপিৰ সভাপতিক ধমকৰ প্ৰসংগত লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈৰ এই মন্তব্য পৰৱৰ্তী খবৰ মুছলমান ৰাইজৰ সাহসক মই চেলুট আৰু ধন্যবাদ জনাইছোঁ মুছলমান ৰাইজে বিজেপিৰ পৰিকল্পনা বিফল কৰিলে এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে লগতে কয় যে কোনো কাৰণতে পশ্চিমবংগত ৱাকফ আইন বলবৎ হ'বলৈ নিদিওঁ এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৰাজ্যখনৰ লাখ লাখ মুছলমানক আশ্বাস দিলে এইবাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই সন্দৰ্ভত কয় যে আপোনালোকৰ সাহসৰ বাবে সকলোকে মই চেলুট জনাইছোঁ মই লাখ লাখ মুছলমান ৰাইজক চেলুট আৰু ধন্যবাদ জনাইছোঁ
কলকাতাত মুছলমান ধৰ্মগুৰুসকলৰ সৈতে ৱাকফ আইন বিষয়ক আলোচনা মমতা বেনাৰ্জীৰ। মমতা বেনাৰ্জীয়ে এই সন্দৰ্ভত কয় যে বিজেপিয়ে ৰাজ্যৰ বাহিৰৰ পৰা গুণ্ডা আনি পশ্চিমবংগত অশান্ত কৰিছে। ৰাম নৱমীৰ দিনটোত হিংসাৰ সৃষ্টি কৰাটো বিজেপিৰ পৰিকল্পনা আছিল, কিন্তু লাখ লাখ মুছলমান ৰাইজে বিজেপিৰ পৰিকল্পনা বিফল কৰিলে। মুছলমান ৰাইজক সাহসেৰে আগবাঢ়ি কাম কৰি যোৱাৰ পৰামৰ্শ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। বিজেপি চৰকাৰে কেৱল হিন্দু মুছলমানৰ সৈতে সংঘাত সৃষ্টি কৰিব বিচাৰে, কিন্তু বিজেপি চৰকাৰৰ উচতনিমূলক কথাত মুছলমান সমাজ বিচলিত হ'ব নালাগে। মুছলমান সমাজে আৰু পশ্চিমবংগ চৰকাৰে কেৱল শান্তি বিচাৰে বুলি মন্তব্য কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীয়ে লগতে কয় যে আমি কেতিয়াও হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি হ'বলৈ দিব নোৱাৰোঁ। এই মন্তব্য কৰে এই সভাত উপস্থিত থাকি মমতা বেনাৰ্জীয়ে।